প্রাক্তন প্রেমিকরই শ্রেষ্ঠ অর্চিতা ফুকনের কল্পকাহিনী। কিন্তু কেনেকৈ আৰক্ষীৰ জালত তিনিচুকীয়াৰ প্ৰতীক বৰা। আমি কওঁ অৰ্চিতা ফুকন প্ৰসংগৰ এইটো এখন চিনেমাৰ দৰেই কাহিনী। সামাজিক মাধ্যমত হঠাৎ বনজুইৰ দৰে বিয়পি পৰিল খবৰ যে আমেৰিকান পৰ্ণ ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰিছে অসমৰ এগৰাকী যুৱতীয়ে। প্ৰখ্যাত আমেৰিকান পৰ্ণ ষ্টাৰ কেন্দ্ৰীয় লাষ্টৰ সৈতেও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এখন ফটো। সেই ফটোৱে স্বাভাৱিকতে বৃদ্ধি কৰিলে বহুজনৰে উৎসুকতা। বিশ্বৰ সৰ্বাধিক নীলা ছবিৰ উপভোক্তা থকা অন্যতম দেশ ভাৰতত বহুতে ইনষ্টাগ্ৰাম, ফেচবুক অথবা নিষিদ্ধ ৱেবছাইটত বিচাৰি চলাত কৰিলে পৰ্ণ ষ্টাৰ অসমীয়া যুৱতী। নাই, কতো নাই। কেৱল ইনষ্টাগ্ৰামত আছে এটা সন্দেহজনক একাউণ্ট। তড়িৎ গতিত একাউণ্টটোত বৃদ্ধি পাইছে ফলোৱাৰ্ছৰ সংখ্যা। পোষ্ট কৰা আছে কামোদ্দীপক বহুকেইখন আলোকচিত্ৰ। চৰ্চা হ'ল এয়া ভুৱা, ডিপফেক অথবা এআই। কোনোবাই ক'লে নহয়, অৰ্চিতা আছে। বহুদিন এনেকৈ চলি থাকিল। এইবাৰ আহিল নতুন তথ্য। ডিব্ৰুগড়ৰ এগৰাকী বোৱাৰী অৰ্চিতা ফুকন। চৰ্চিত ফটোবোৰৰ মুখখন তেওঁৰেই, কিন্তু শৰীৰটো নহয়। সামগ্ৰিক ঘটনাক্ৰমে মানসিকভাৱে ভাঙি পেলাইছে তেওঁক। নিজকে ক্ষতি কৰাৰ ধৰণেও পৰিস্থিতি হৈছে স্পৰ্শকাতৰ। অৱশেষত উপায়ন্তৰ হৈ ডিব্ৰুগড় চাইবাৰ, গুৱাহাটীৰ CIDত এজাহাৰ দাখিল কৰিলে পৰিয়ালে। কোনো সত্যৰ ভিত্তি নথকাকৈ যিয়ে যেনেকৈ পাৰে শ্বেয়াৰ কৰিছিল এই মৰ্ফড ফটোবোৰ। স্বাভাৱিকতেই এক ভীষণ মানসিক হেঁচাত পৰিছিল অৰ্চিতা আৰু তেওঁৰ পৰিয়ালৰ লোক। এগৰাকী নাৰীৰ বাবে এয়া এক ভয়ানক অসন্মান। কিন্তু তেওঁলোকে জানে নিজৰ ঘৰৰ ছোৱালীজনীক বিশ্বাস কৰে। সেই তেওঁলোকে সহায় ল'লে আইনৰ। অৱশেষত ওলাল উৰহি গছৰ ওৰ। তদন্তত নাম পোহৰলৈ আহিল তিনিচুকীয়াৰ প্ৰতীক বৰাৰ। আৰক্ষীৰ মতে অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক আছিল প্ৰতীক। মেকানিকেল ইঞ্জিনিয়াৰ প্ৰতীক কৰ্মৰত আছিল দিল্লীত। এআইৰ যোগেদি এই কল্প চৰিত্ৰ তৈয়াৰ কৰিছিল প্ৰতীকে। এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ নেতৃত্বত তিনিচুকীয়াৰ শৰণসিংহ পথৰ নিবাসী প্ৰতীক বৰাৰ ঘৰত চলালে অভিযান। তন্ন তন্নকৈ পৰীক্ষা কৰিলে প্ৰতীকৰ লেপটপ, মোবাইল ইত্যাদি। অৱশেষত বহু আপত্তিজনক সামগ্ৰী জব্দ কৰি প্ৰতীকক লৈ ওলাই গ'ল আৰক্ষী। কেমেৰা দেখি মুখ লুকুৱালে অভিযুক্ত প্ৰতীকে। তাৰ পিছতে ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সৃজল আগৰৱালাৰ সংবাদ মাধ্যমক সম্বোধন। শ্ৰীমতী ফুকনে দাখিল কৰা আনুষ্ঠানিক অভিযোগৰ ভিত্তিত তদন্ত কৰি চাইবাৰ অপৰাধ ইউনিটে দ্ৰুতগতিত অভিযান আৰম্ভ কৰাৰ ফলত বৰাক গ্ৰেপ্তাৰ কৰা হয়। প্ৰতীক বৰাই উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে সংঘটিত কৰিছিল এই কাণ্ড। আমি ভিক্টিমৰ লগত ক্ৰছ চেক কৰিলো যে এজন নামৰ যিটো প্ৰতিম বৰা নামৰ একিউজড এতিয়া আৰেষ্ট হৈছে, তেওঁক চিনি পায় নেকি। তেওঁ কনফাৰ্ম কৰিছে যে প্ৰতিম বৰা যিজন একিউজড আৰু ভিক্টিমজনে একেলগে পঢ়া, তেওঁৰ মানে তেনেকুৱা এটা পাষ্ট একুৱেণ্টেঞ্চ আছিলে। তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমাৰ অকল ছাছপিচনে নহয়, কনফাৰ্ম হ'ল যে এজনে সেইবোৰ বস্তু কৰিছে, সেইকাৰণে তেওঁক আৰেষ্ট কৰা হৈছে। এতিয়া আমি যিবোৰ বস্তু চিজ কৰিছোঁ তাত এটা লেপটপ আছে, দুটা মোবাইল ফোন আছে, হাৰ্ড ডিস্ক আছে, ট্যাবলেট আছে, পেন ড্ৰাইভ আছে, কাৰ্ড ৰিডাৰ আছে আৰু কেইটামান চিম কাৰ্ড আছে। যিটো প্ৰিলিমিনাৰী লেপটপ আছে, দুটা মোবাইল ফোন আছে, হাৰ্ড ডিস্ক আছে, ট্যাবলেট আছে, পেন ড্ৰাইভ আছে, কাৰ্ড ৰিডাৰ আছে আৰু কেইটামান চিম কাৰ্ড আছে। যিটো প্ৰিলিমিনাৰী ইম্প্ৰেশ্যন এইটো আছিলে, তেওঁ অবচিন কণ্টেণ্টবোৰ আপলোড কৰিছে। মই জানো তো অবচিন কণ্টেণ্ট, আমি যেতিয়া এটা বস্তু চাওঁ ইণ্টাৰনেটত, আমি আগত সেইটো অকণমান চিন্তা কৰিব লাগে যে ইনফৰমেশ্যনটো অথেণ্টিক হয় না নহয়। আৰু যিবোৰ AI জেনেৰেটেড ইমেজ আৰু ভিডিঅ' থাকে তাত দেখা যায় মানে যদি আমি ভালকৈ চাওঁ বা মেটিকুলাছলি চাওঁ, এইটো হিউমেন ফিগাৰ যিটো থাকে AI জেনেৰেটেড, তেওঁ দেখাটো আমি বুজি পাওঁ যে এইটো সঁচা নহয়, AI জেনেৰেটেড হ'ব পাৰে। কিন্তু আমি মানে ইমান চিন্তা নকৰোঁ। আমি ফটককৈ এটা কনক্লুজনত আহি যাওঁ যে যিটো ইনফৰমেশ্যন আমি পাই আছোঁ বা যিটো ফটো ভিডিঅ' চাৰ্কুলেট হৈ আছে গোটেইখিনি সঁচাই হ'ব। তো তেনেকুৱা মানুহবোৰ কমেণ্ট কৰিছে আৰু এতিয়া যেতিয়া আমি তদন্ত কৰি যাম, আমি চাম এইটো তেওঁৰ ওপৰত কি ধৰণৰ একশ্যনটো ল'ব লাগে। জেৰাৰ সময়ত পোহৰলৈ আহিছে যে অভিযুক্তই মৰ্ফ কৰা ছবিসমূহ প্ৰস্তুত কৰিবলৈ মিডজাৰ্নি AI, ডিজায়াৰ AI আৰু অপেন আৰ্ট AIকে ধৰি AI চালিত ইমেজ জেনেৰেশ্যন প্লেটফৰ্ম ব্যৱহাৰ কৰিছিল। মৰ্ফ কণ্টেণ্ট তৈয়াৰ কৰাৰ উপৰিও তেওঁ ভুৱা ছ'চিয়েল মিডিয়া প্ৰফাইল আৰু জিমেইল একাউণ্ট স্থাপন কৰি সামগ্ৰী আপলোড আৰু প্ৰচাৰ কৰিছিল। ভাৰতীয় ন্যায় সংহিতাৰ 336(4), 356(2), 76, 75, 294 আৰু 351(2) ধাৰাত 234/25 অধীনত গোচৰ ৰুজু হৈছে প্ৰতীকৰ বিৰুদ্ধে।
তদুপৰি কল্পকাহিনীত প্ৰকাশ পাইছে বহু ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী, ৱেব পৰ্টেল, ফেচবুক পেজ আদিৰ স্বাভাৱিক আৰু প্ৰযুক্তিগত ঐক্যতা। বিষয়ৰ ফেক্ট চেক নকৰাকৈ তাক বাতৰি হিচাপে বা কণ্টেণ্ট হিচাপে প্ৰকাশ কৰাৰ যি প্ৰতিযোগিতা, তাত সিদ্ধহস্তসকলে বিয়পাইছে ভুৱা খবৰ, যাক লৈ কঠোৰ হৈছে চাইবাৰ আৰক্ষী। 20টাতকৈ অধিক পৰ্টেল আৰু পেজৰ বিৰুদ্ধে হ'ব তদন্ত। স্পৰ্শকাতৰ কল্পকাহিনী বিয়পোৱা সকলো আহিব তদন্তৰ আওতাত। জনসাধাৰণক ভুক্তভোগী মহিলাগৰাকীক সমৰ্থন কৰিবলৈ আৰু তেওঁ বৰ্তমান সন্মুখীন হোৱা আৱেগিক আঘাতৰ প্ৰতি সংবেদনশীল হ'বলৈ আহ্বান জনাইছে আৰক্ষীয়ে। সচেতন প্ৰতিজন লোকে উপলব্ধি কৰিছে অসৎ ব্যক্তিৰ হাতত পৰিলে AI বা ডিপফেক কিমান ভয়াৱহ, কিমান সাধাৰণ অথবা প্ৰযুক্তিগত জ্ঞানৰ ক্ষেত্ৰত অজ্ঞ বা পিছপৰা আমিবোৰ। বিষয়ৰ সত্যাসত্য নজনাকৈ কাৰোবাৰ চৰিত্ৰ হনন অথবা অসামাজিক একোটা বিষয়ৰ সম্প্ৰসাৰণত কেনেকৈ আঁতোজাত দিওঁ আমি? একবিংশ শতিকাৰ এই তথ্য প্ৰযুক্তিৰ দিনতো আমি যেন ক'ৰবাত কেতিয়াও বৈধ নহৈ উঠো। পাহৰি যাওঁ মানৱতা আগত, প্ৰমূল্যবোধ আগত, মানসিক স্বাস্থ্য আগত, বাকীবোৰ পিছতহে। মানুহে সৃষ্টি কৰা প্ৰযুক্তিয়ে মানুহকেই ঘিলি নেপেলাওক।